এই মুহূৰ্তত যদি আপোনাক এটা প্ৰশ্ন কৰা হয় যে অসমত কি চলিছে, নিশ্চয় আপুনি ক'ব যে অসমত এই মুহূৰ্তত উচ্ছেদ চলিছে। চৰকাৰে উচ্ছেদ চলাইছে আৰু বেদখল কৰি বা দখল কৰি থকা একাংশ মানুহক খেদিছে, একাংশ সন্দেহজনক মানুহক খেদিছে বুলি চৰকাৰে কৈছে আৰু লাখ লাখ বিঘা ভূমি একদম মুকলি কৰিছে। ভূমিসমূহ উদ্ধাৰ কৰি চৰকাৰে বিভিন্ন ধৰণে কিছু উন্নয়নমূলক কামত ব্যৱহাৰ কৰিব বুলি কৈছে। একাংশ লোকৰ অভিযোগ যে এই মাটিসমূহ আদানী আম্বানীক গতাই হ'ব। চৰকাৰে উচ্ছেদ কৰাৰ পূৰ্বে একাংশ ঠাইত কিন্তু মানুহে ঘৰ দুৱাৰ এৰি গুচি যোৱা পৰিলক্ষিত হৈছে। আমি দেখিছো উৰিয়াম ঘাটৰ পৰিৱেশ, পাইকাণ্ডত মানুহৰ মৃত্যু হৈছে, ধুবুৰীত উচ্ছেদ চলিছে, গুৱাহাটী মহানগৰী আদিংগিত কি পৰিৱেশ হৈছে আমি দেখিছো। আমজাঙত বেদখল হোৱা পৰিলক্ষিত হৈছে। এইসমূহ দৃশ্য দেখাৰ পাছত কিন্তু উচ্ছেদ হোৱাৰ সময়ত আমি যি ধৰণে উচ্ছেদ কৰাৰ কাৰণে ভাল পাইছো যে আমাৰ মাটিসমূহ উদ্ধাৰ কৰিছে, আটাইতকৈ ডাঙৰ কথা এইটোৱে যে কিন্তু উচ্ছেদ কৰাৰ পাছত একাংশ ব্যক্তি যিসকলে নিজৰ ভূমি নাই বুলি কৈছে তেওঁলোকৰ পৰিৱেশ কি হৈছে মন কৰকচোন। ঘৰখন ভাঙি দিলে চৰকাৰে আৰু লগে লগে তেওঁলোকৰ থাকিবলৈ ঠাই নোহোৱা হৈছে। সেই মানুহখিনি ক'লৈ যাব, কি খাব, কি পিন্ধিব, কি কৰিব, কেনেকৈ থাকিব তাক লৈ তেওঁলোক চিন্তিত হৈছে। গতিকে উচ্ছেদক লৈ চৰকাৰে যি ধৰণৰ নীতি গ্ৰহণ কৰিছে সেয়া সদায় গ্ৰহণযোগ্য। কাৰণ মই যদি চাওঁ গুৱাহাটী মহানগৰীত মই ভাড়া ঘৰত আছো, মই টকা 10,000 9,000 টকা ভাড়া দিওঁ, বা মোৰ দৰে কিছু ব্যক্তিয়ে 5,000 6,000 15,000 20,000 ভাড়া দিয়ে, বা মোৰ নিজৰ ঘৰ যিখন বাৰী, আমি একেখন বাৰীতে আমি কেইবাটা পৰিয়াল বহি আছো, কিন্তু আমি কোনো ধৰণৰ মাটি দখল কৰা নাই। কিন্তু একাংশ ব্যক্তি যিসকলে না অসমীয়া ক'ব পাৰে, না অসমত থকা তেওঁলোকৰ উদাহৰণ আছে, তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আহি মাটি দখল কৰিছে। একাংশ অসমত থকা একাংশ লোকে মিয়ালৈকে মাটি দখল কৰিছে, মাটি দখল কৰি ঘৰ বনাইছে, তেওঁলোকে ঘৰ বনাই থাকিবলৈ লৈছে। কিন্তু চিন্তা কৰকচোন, এই মাটিখিনি আমাৰ মাটিখিনি, যিখিনি মাটি আমি কাহানি মন কৰা নাছিল, তেওঁলোকে কি ধৰণে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন প্ৰান্তত তেওঁলোকে মাটিসমূহ দখল কৰিছে। ঢিং ৰূপহীৰ পৰা গৈ তেওঁলোকে কি ধৰণে উৰিয়াম ঘাটত আছিলে, বা কি ধৰণে তেওঁলোকে সেই আজি কৰিমগঞ্জ বা হাইলাকান্দিৰ পৰা আহি মানুহে আজি মণিপুৰবাসী আজি কি ধৰণে লখিমপুৰত মাটি দখল কৰিছিলে। এই কথাখিনি বুলি চিন্তা কৰিলে আমি চিন্তিত হৈ পৰো। কিন্তু একেটা সময়তে আমি ক'ব লাগিব যে একেটা সময়তে আমি এইখিনি কথা ক'ব লাগিব যে সেই মানুহখিনিয়ে মাটি দখল কৰি হয়, কিন্তু তেওঁলোকক উচ্ছেদ কৰাৰ পাছত তেওঁলোক গৈছে ক'লৈ? তেওঁলোকৰ ঘৰ নাইকিয়া হৈছে, থাকিবলৈ ঠাই নোহোৱা হৈছে, খাবলৈ একো নোহোৱা হৈছে, কাপোৰ কানিবিলাক বৰষুণ তিতিছে বুলি কোৱা হৈছে। তেওঁলোকে শৌচাগাৰ বা প্ৰস্ৰাৱগাৰ তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰত তেওঁলোকে বিপদৰ সন্মুখীন হৈছে। কিন্তু বিপদ যিয়ে নহওক কিয় এই সময়খিনি খুবেই চিন্তিত হৈছে আমি, কাৰণ এই ধৰণে আমি নজনাকৈ কি ধৰণে আমাৰ অসমৰ মাটিসমূহ দখল কৰিছে আপুনি মন কৰকচোন। যদি আপুনি দেখে কিমান চিন্তিত, কিমান ডাঙৰ কথা। আজি হাজাৰ হাজাৰ বিঘা মাটিত তামোল খেতি কৰিছে, শ শ বিঘা মাটিত তামোল খেতি কৰিছে মানুহে। আমি যি মুহূৰ্তত একঠা মাটি আমাৰ নাইকিয়া হৈছে, সেই মুহূৰ্তত একাংশ লোকে কি ধৰণে চৰকাৰী মাটি দখল কৰিছে ভাবি চাওকচোন। কিমান ধুনীয়াকে তেওঁলোকৰ চেষ্টা, তেওঁলোকৰ চিন্তা কিমান ধুনীয়াকে ভিতৰে ভিতৰে শিপাই গৈছে মন কৰকচোন। এই কথাখিনিক লৈ আমি খুবেই চিন্তিত হওঁ, কাৰণ কথাখিনিক লৈ চিন্তিত এইকাৰণে হওঁ যে আমাৰ ঘৰৰ কাষত থকা মাটিখিনি আমি মন নকৰো, কিন্তু তেওঁলোকে আহি ক'ৰ পৰা চাই থাকে তেওঁলোকে দখল কৰিছে। চৰকাৰে উচ্ছেদ কৰিছে, কিন্তু চৰকাৰে এই মুহূৰ্ততে এইখিনি সময়তে কিন্তু কিছু মন দিবলগীয়া কথাও আছে যে চৰকাৰে উচ্ছেদ কৰি কামখিনি নিশ্চয় উন্নয়নমূলক কামত লগাব বুলি কৈছে, ঠিকে আছে। কিন্তু বিভিন্ন লোকে অভিযোগ কৰিছে যে এয়া আদানী বা আম্বানী গতাই দিয়া হ'ব। কিন্তু চৰকাৰে এই কথা গুৰুত্ব দিব লাগিব যে সেই মানুহখিনি যিখিনি উচ্ছেদ কৰা হৈছে, মানুহখিনি যাতে কিছু পৰিমাণে হ'লেও তেওঁলোকক সংস্থাপিত, তেওঁলোকক মাটি দি নহয়, অন্ততঃ তেওঁলোকক মই কোৱা তেওঁলোকক একঠা মাটি বা দুকঠা মাটি দিবলৈ মই কোৱা নাই, কিন্তু তেওঁলোকক অন্ততঃ এসপ্তাহ বা এমাহমান সময় দিলে খুব ভাল হয়। কাৰণ তেওঁলোকক তাৰপিছত তেওঁলোকে যদি বাংলাদেশী, তেওঁলোকে যদি বিদেশী হয়, তেওঁলোকক একেবাৰে সীমা পাৰ কৰি দিব লাগে। আৰু তেওঁলোক যদি স্বদেশী হয়, তেওঁলোকক স্বদেশী হিচাপে তেওঁলোকক ক'ৰ পৰা আহিছিলে, তেওঁলোকে কেনেধৰণে আহিছিলে, কথাখিনি চৰকাৰে খুব পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। কাৰণ এই সময়ছোৱাত খুব ক্ৰিটিকেল সময়, এই সময়খিনি খুব ক্ৰিটিকেল। কাৰণ সেই মানুহখিনিয়ে যদি গৈ পেলাই আমাৰ ধৰে আমি যিখিনি খিৰঞ্জিয়ালত থকা আমাৰ ঠাই আছে, সেই ঠাইখিনি যদি গৈ সোমাইগে, তেন্তে হয়তো সেই ঠাইখিনিতো কিছু বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই কথাখিনি খুবেই চিন্তাৰ কথা। চৰকাৰে উচ্ছেদ কৰাৰ লগে লগে সেই কথাখিনিতো গুৰুত্ব দিলে খুবেই আমি সুখী হ'ম। কাৰণ মই পুনৰ কৈছো, আমি খুবেই চিন্তিত হওঁ। আমি মনেই কৰা নাছিলো যে এনেধৰণৰ মাটি আছে, যিখিনি মাটি পৰি আছে। তেওঁলোকে আজি আপুনি চাওকচোন, তেওঁলোকে কি ধৰণে মাটিখিনি দখল কৰিলে, খেতি কৰিলে। তেওঁলোকে যদি 10 বছৰ থাকে, 10 বছৰ তেওঁলোকে 10 কোটি টকা ঘটি ল'ব। ভাবি চাওক কি ধৰণৰ ব্যৱস্থা। চৰকাৰৰ উচ্ছেদক মই স্বাগতম জনাইছো, আৰু লগতে চৰকাৰৰ সেই সিদ্ধান্তক আদৰণি জনাইছো। লগতে চৰকাৰে কিছু যাতে কঠোৰ হয় সেই কথাটো মই তেওঁলোকক আহ্বান জনাইছো। লগতে সেই মানুহখিনিক কিন্তু খুবেই আলৈ আথানি গ'লে বেয়াও লাগে, কিন্তু তেওঁলোকৰ শিশুসকল আছে, তেওঁলোকৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ পঢ়াৰ কথা আছে, ভৱিষ্যতৰ কথা আছে। যদিহে শিশুসকলে বেয়া পৰিৱেশ হয়, তেনেকে হয়তো ভৱিষ্যতে তেওঁলোকে কিছু উগ্ৰ পন্থা তেওঁলোকে ল'ব পাৰে।
সেইখিনি যাতে নহয়, গতিকে সেই শিশুসকলৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয়। মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ চৰকাৰে যাতে সকলোবিলাক দিশৰ ওপৰত নজৰ দিয়ে আৰু সেই মানুহখিনি যাতে তেওঁলোক যদি বিদেশী হয় তেনে তেওঁলোকৰ সীমা পাৰ কৰি একেবাৰে পাৰ কৰি দিব লাগে। যদি স্বদেশী হয় তেওঁলোকৰ ঘৰ মাটি ক'ত আছিল বা ঘৰ মাটি আছে নে নাই সেইখিনি পৰীক্ষা কৰিব লাগে। আৰু বেয়াও লাগে মানুহৰ মৃত্যু হৈছে, শিশু সকলে আজি খাবলৈ নোপোৱা হৈছে, বেয়াও লাগে। কিন্তু যিয়ে নহওক প্ৰতিটো কামৰ এটা ফলাফল থাকে, প্ৰতিটো ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে, প্ৰতিটো প্ৰতিক্ৰিয়াৰ আকৌ ক্ৰিয়া থাকে। গতিকে সেই অনুসৰি চৰকাৰে সিদ্ধান্ত লৈছে, চৰকাৰৰ সিদ্ধান্ত আদৰণি আছে, কিন্তু চৰকাৰে লগতে সেই মানুহখিনিক কিছু মানৱিকতা দৃষ্টিভংগী কিছুমান কথাও চোৱাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে।